Hello everyone, welcome back to my channel SM Tutorial Home. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক আমাৰ সোশ্যাল সায়েন্সৰ মই ইতিমধ্যে জিঅ'গ্ৰাফি পাৰ্টৰ পৰা কি চাব লাগে ভিডিঅ' দি দিছোঁ এটা, আৰু হিষ্ট্ৰী পাৰ্টৰো কি চাব লাগে মই তোমালোকক দি দিছিলোঁ। তো এতিয়া মই দিবলৈ ওলাইছোঁ তোমালোকক পলিটিকেল সায়েন্স এণ্ড ইকনমিক্স পাৰ্টটোৰ পৰা, সোশ্যাল সায়েন্সৰ পলিটিকেল সায়েন্স এণ্ড ইকনমিক্স পাৰ্টৰ পৰা আমি কি কুৱেশ্যন চালে আমাৰ কমন পৰিব দীঘলীয়া কুৱেশ্যনখিনি তোমাৰ। তো বেছি কুৱেশ্যন নাই ইয়াত, আমাৰ 15-16টামান কুৱেশ্যন হ'ব। একেটা কুৱেশ্যনৰ ভিতৰত তোমালোকৰ পলিটিকেল সায়েন্স আৰু ইকনমিক্স পাৰ্টটো আমাৰ কমন থাকি যাব। আৰু এইটো ভিডিঅ'ৰ পিছতে মই অহাকালি বা তাৰ নেক্সট ডে মই তোমালোকক সোশ্যাল সায়েন্সৰ MCQখিনি একেলগে মই দি দিম, নেক্সট এটা ভিডিঅ' দি দিম। তো গতিকে যিবিলাকে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকলৈ মোৰ বিনম্ৰ অনুৰোধ থাকিল যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, যাতে নটিফিকেশ্যন অতি জল্দি পায়। তো আহা তেতিয়াহ'লে আজি আমি পলম নকৰোঁ, তো আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰেক্টিছ পেপাৰ 2024 মেট্ৰিকৰ সোশ্যাল সায়েন্সৰ পলিটিকেল সায়েন্স আৰু ইকনমিক্সৰ মোৰ যিখন পেপাৰ আছে তাৰ প্ৰথম কুৱেশ্যনটো হৈ গ'ল আমাৰ, মই ইংলিছতো কুৱেশ্যনটো দিয়া আছে, চাব পাৰিবা, ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টবিলাকে চাব পাৰিবা। মই অসমীয়াতে মাতি দি গৈছোঁ, নেহেৰুৰ উদ্দেশ্য সম্পৰ্কত প্ৰস্তাৱ তিনিটা আলোচনা কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো কুৱেশ্যন এইবাৰ তোমালোকৰ খুব ইম্পৰ্টেণ্ট হয়। এইটো তোমালোকক যদি এনচাৰ লাগে এছামিছ মিডিয়ামৰ ষ্টুডেণ্টে পেজ নাম্বাৰ তোমালোকৰ পলিটিকেল সায়েন্স এণ্ড ইকনমিক্স পাৰ্টৰ, তো তোমালোকে পেজ নাম্বাৰ এইটো 6ত চাবা। পেজ নাম্বাৰ মই তোমালোকক দেখাই দিছোঁ, এই 6 পেজ নাম্বাৰ। 6 নাম্বাৰ পেজত তোমালোকৰ এই যে নেহেৰুৰ এই যে প্ৰস্তাৱকেইটা আছে, ইয়াৰে যিকোনো তিনিটা প্ৰস্তাৱ মই লাল কলমেদি টিক কৰাই দিছোঁ একচুৱেলি। তো ইয়াৰে এইটো এনচাৰ লিখিলেই তোমালোকৰ কুৱেশ্যনো হৈ গ'ল, এনচাৰো হৈ গ'ল। গতিকে 6 নাম্বাৰ পেজত চালে হৈ যাব তোমালোকৰ, ঠিক আছে। আৰু ইংলিছ মিডিয়ামৰ কুৱেশ্যনটো ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টৰ পেজ নাম্বাৰ 6ত চালে হৈ যাব তোমালোকে। এইখন তোমালোকৰ মই ইয়াত যেকেইটা পইণ্ট আছে 1, 2, 3, 4 ইয়াৰে 3টা বা 4টা অপশ্যন চালে হ'ল তোমালোকে, ঠিক আছে। এনচাৰটো মই অলৰেডি কৈ দিলোঁ তোমালোকক। নেক্সট কুৱেশ্যনটো চোৱা, সংসদীয় গণতন্ত্ৰ কি? সংসদীয় গণতন্ত্ৰ কি? ভাৰতৰ সংসদীয় গণতান্ত্ৰিক চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা। খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, সংসদীয় গণতন্ত্ৰ কি? ভাৰতৰ সংসদীয় গণতান্ত্ৰিক চৰকাৰৰ দুটা বৈশিষ্ট্য। তো ছাত্ৰ ছাত্ৰীসকল, এইটোও একচুৱেলি তোমালোকক যদি এনচাৰটো লাগে মই তোমালোকক দেখাই দিব পাৰোঁ। তো ইয়াৰ পৰা তোমালোকে চালেই হ'ব। এছামিছ মিডিয়ামৰ ষ্টুডেণ্টে পেজ নাম্বাৰ 8 বাহিৰ কৰিবা তোমালোকে। এয়া পেজ নাম্বাৰ 8। পেজ নাম্বাৰ 8ত তোমালোকে চাবা, এই মই আণ্ডাৰলাইন কৰা এই লাইনকেইটা তোমালোকে চাবা। বোলে কোনকেইটা লাইন দিছোঁ তোমালোকে এবাৰ চাই লোৱা, এই লাইনকেইটা চাই লোৱা। সংসদীয় গণতন্ত্ৰ হ'ল এবিধ শাসন ব্যৱস্থা য'ত, তো ইয়াৰ পৰা তোমালোকে ইয়ালৈকে লিখিলে হৈ যাব, ঠিক আছে। তাৰে পিছত ইয়াৰ দুটা বৈশিষ্ট্য দিছে যে, বৈশিষ্ট্য দুটা, এটা প্ৰথম বৈশিষ্ট্য ইয়াৰ পৰা একেলগে লিখিলে হ'ল তোমালোকে, ঠিক আছে। আৰু 2 নম্বৰ বৈশিষ্ট্যটো তোমালোকে ইয়াৰ পৰা ইয়ালৈকে লিখিলে হৈ যাব, ঠিক আছে। তো এনেকৈ ইয়াৰ গোটেইখিনি এনচাৰে যদি তোমালোকক লাগে মই দিব পাৰিম। আচ্ছা, নেক্সটটো চাই লোৱা, কুৱেশ্যন নম্বৰ 3। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা 3টা প্ৰধান পাৰ্থক্য লিখা। খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা 3টা পাৰ্থক্য। তো এইটো এইবাৰ তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো এইটো তোমালোকৰ কুৱেশ্যন নম্বৰ 3টোৰ কাৰণে পেজ নাম্বাৰ এছামিছ মিডিয়ামে পেজ নাম্বাৰ 9 বাহিৰ কৰিবা। তোমালোকৰ পেজ নাম্বাৰ 9ত তোমালোকে চাবা, এই প্ৰথম বুলি যে আছে ইয়াৰ পৰা এইটো এটা হয় পাৰ্থক্য, ঠিক আছে। আৰু 2 নম্বৰত তোমালোকে দিব পাৰিবা, এইটো দ্বিতীয়তে বুলি যে আছে ইয়াৰ পৰা তোমালোকে একেলগে লিখিলে হৈ গ'ল। 3 নম্বৰটো হৈ গ'ল তোমাৰ এই তৃতীয় বুলি আছে, তো ইয়াৰ পৰা একেলগে লিখিলে হৈ গ'ল তোমালোকৰ, ঠিক আছে। তো এইটো এনচাৰো মই তোমালোকক দি দিলোঁ। আৰু ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টবিলাকেও এইটো চোৱাৰ কাৰণে যদি লাগে তোমালোকক মই তোমালোকৰ পেজ নাম্বাৰ 9তে আছে, মই দেখাই দিছোঁ। এয়া পেজ নাম্বাৰ তোমালোকৰ 9ত আছে। পেজ নাম্বাৰ 9 বাহিৰ কৰিবা তোমালোকে। এতিয়া 9ত তোমালোকে যদি চোৱা, এই ফাৰ্ষ্টলি, ছেকেণ্ডলি আৰু থাৰ্ডলি, এই 3টা পাৰ্থক্য তোমালোকে লিখিলে হৈ যাব, ডিফাৰেঞ্চ, ঠিক আছে। তো নেক্সট কুৱেশ্যনটো চোৱা, তোমালোকে চেষ্টা কৰিবা, একদম সহজ হয় এইটো, এনেই পাই যাবা গোটেইকেইটাৰ এনচাৰ। ভাৰতবৰ্ষ কিয় সাৰ্বভৌম সমাজবাদী ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য বোলা হয়?
ভাৰতবৰ্ষক কিয় সাৰ্বভৌম সমাজবাদী ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য বোলা হয়? এই কুৱেশ্যনটোৰ কাৰণে তোমালোকে লিখিব লাগিব, এইখিনি বস্তু লিখিব লাগিব। তোমালোকে চাই লোৱা, এই যে অসমীয়া মিডিয়ামৰ পেজ নাম্বাৰ তোমালোকে 5ত চাবা, এই পেজ নাম্বাৰ 5টো মই দেখাই দিছোঁ তোমালোকক। পেজ নাম্বাৰ 5ত তোমালোকে চাবা এনচাৰকেইটা, এই মই গোটেইকেইটাৰে তোমালোকক দি দিছোঁ। সাৰ্বভৌমৰ এই আণ্ডাৰলাইন কৰা ইয়াৰে 2-3টা লাইন লিখিবা, সমাজবাদীৰ 2-3টা ৰাখা, ধৰ্ম নিৰপেক্ষৰ 2-3টা লাইন লিখিবা, গণৰাজ্যৰ 2-3টা, গণতান্ত্ৰিকৰ এই বস্তুখিনি, এই আণ্ডাৰলাইন কৰা বস্তুখিনি তোমালোকে লিখিলেই হ'ব। ঠিক আছে, বেছি লিখিব নালাগে। তো এইখিনি চালেই তোমালোকৰ হৈ যাব। তো ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টখিনিও এই কুৱেশ্যনটো পাই যাবা। ঠিক আছে, চালে হৈ গ'ল মেইন বুকখন। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে চমুকৈ লিখা। নেক্সটটো চোৱা, ভাৰতৰ সংবিধান ৰচনাৰ খচৰা কমিটিৰ 3জন সদস্যৰ নাম। ভাৰতৰ সংবিধান ৰচনাৰ খচৰা কমিটিৰ 3জন সদস্যৰ নাম লিখা। এই সদস্য 3জন তোমালোকে ক'ৰ পৰা লিখিবা, এই যে আমাৰ পেজ নাম্বাৰ 4ত আছে, এইখন চোৱা, পেজ নাম্বাৰ 4 এছামিছ মিডিয়ামৰ, ইংলিছ মিডিয়ামতো পাবা এইটো 4ত। এই যে নামকেইটা আহিছে চোৱা, ডক্টৰ B.R. আম্বেদকাৰ সভাপতি, এন গোপালস্বামী আয়েংগাৰ। তো ইয়াৰে যিকোনো 3জন ব্যক্তিৰ নাম লিখিলেই হৈ যাব তোমালোকে। ঠিক আছে, তো ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টেও সেই পেজটো নিশ্চয় পাবা তোমালোকে, পেজ নাম্বাৰ তোমালোকে 4 পাই যাবা। তো ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, ইয়াৰ পিছৰ কুৱেশ্যনটো আমি কি চাব লাগিব, কি চালে আমাৰ কমন পৰিব। কুৱেশ্যন নাম্বাৰ 7, কুৱেশ্যন নাম্বাৰ 7ত চোৱা, বিশ্ব শান্তিত ৰাষ্ট্ৰসংঘৰ ভূমিকাৰ বিষয়ে লিখা। এইটো তোমালোকে ৰাষ্ট্ৰসংঘৰ তাত লেচনটোত পাই যাবা তোমালোকে। যদি কোনোবাই নোপোৱা তেতিয়াহ'লে মোক কমেণ্ট কৰিবা, মই তোমালোকক দি দিম। মোৰ নাম্বাৰটো পেপাৰত দিয়া আছে, তো গতিকে নাম্বাৰটো দৰকাৰ হ'লে হোৱাটছআপত তোমালোকে যোগাযোগ কৰিবা, তেতিয়াহ'লে মই গোটেইকেইটাৰ এনচাৰে মই তোমালোকক দি দিম। ঠিক আছে, নাম্বাৰ 8টো চোৱা, ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ এটা মুখ্য কাৰ্য লিখা। ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ইয়াৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। ইয়াৰ এটা মুখ্য কাৰ্য লিখা। এই কুৱেশ্যনটো আমি নেক্সট পেজত এটা দি দিছোঁ, ইয়াৰ 3টা বা 4টা কাৰ্য কেতিয়াবা লিখিব দিয়ে, সেইটোতো তোমালোকক লাগিব। ঠিক আছে, ৰাষ্ট্ৰসংঘ কেতিয়া স্থাপিত হৈছিল? ইয়াৰ মূল লক্ষ্য কি? ৰাষ্ট্ৰসংঘ কেতিয়া স্থাপিত হৈছিল? ইয়াৰ মূল লক্ষ্য কি আছিল? ৰাষ্ট্ৰসংঘৰ 4টা বিশেষ অভিকৰণ কি কি? বিনিময় কি? বিনিময় প্ৰথাৰ 2টা অসুবিধা উল্লেখ কৰা। এইটো তোমালোকে মেইন বুকত চালেই পাই যাবা। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ 3টা প্ৰধান কাৰ্য আলোচনা কৰা। বেংক কাক বোলে? ইয়াৰ 2টা প্ৰধান ভূমিকা উল্লেখ কৰা। চেক এখন মুদ্ৰানে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দৰ্শোৱা। মুদ্ৰা কি? মুদ্ৰাৰ 2টা মুখ্য কাৰ্য উল্লেখ কৰা। এইকেইটা কুৱেশ্যন তোমালোকৰ খুব দৰকাৰী এইবাৰ। IDBI কি? ই কেতিয়া স্থাপিত হৈছিল? ইয়াৰ 2টা মুখ্য কাৰ্য উল্লেখ কৰা। নেক্সট, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এটা চমু বিৱৰণ দিয়া। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি কুৱেশ্যন যদি তোমালোকে চোৱা, এই কুৱেশ্যনখিনিৰ পৰাই তোমালোকৰ পলিটিকেল ছায়েন্স এণ্ড ইকনমিক্স পাৰ্টৰ তোমালোকৰ সুন্দৰভাৱে কমন পৰিব। মোৰ দৃঢ় বিশ্বাস এইখিনিৰ পৰাই তোমালোকৰ যি 2-3টা যি কুৱেশ্যন আহে, 2টাও আহিব পাৰে, এটাও দিব পাৰে কেতিয়াবা। লং টাইপৰহে কৈছোঁ মই। শ্বৰ্টখিনি MCQখিনি মই তোমালোকক মাত্ৰ এদিন সময় লৈছোঁ মই তোমালোকৰ পৰা, অহাকালি নহয় নেক্সট ডে মই দি আছোঁ। MCQখিনি একেলগে অল পাৰ্টৰে তোমালোকে পাই ল'বা। MCQখিনি তোমালোকে ভালদৰে চাই ল'বা। সেইখিনি MCQৰ ভিতৰতে তোমালোকৰ ছ'চিয়েলত থাকিব। তো ছ'চিয়েলৰ এক্সাম বহুত ভাল হ'ব তোমালোকৰ। তো গতিকে এইখিনি বস্তু চাই ল'বা। তো আজিলৈ আৰু বিশেষ নাই, নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।